মই আব্দুল ৱাদুদ শেখ আজি আলোচনা কৰিব বিচাৰিছোঁ আত্মহত্যাৰ প্ৰৱণতা আকৌ যেন আমাৰ সমাজখনত বাঢ়িবলৈ ধৰিছে। জীৱন ভগৱানৰ বা সৃষ্টিকৰ্তাৰ বা আল্লাহৰ এটা বিউটিফুল গিফ্ট বুলি মই ভাবোঁ। এই জীৱনটো বহুতে কি কৰে, নিজে ধ্বংস কৰি পেলায়। মানুহে ভাবে যে এই আত্মহত্যা কৰিলেই বা মই মোৰ জীৱনটো শেষ কৰিলেই কি হ'ব, তেওঁ ৰক্ষা পৰিব। তেওঁ হয়তো ৰক্ষা পৰিব, কিন্তু তেওঁৰ পৰিয়ালে গোটেই জীৱনটো তিল তিলকৈ মৃত্যুমুখত পৰি থাকে। এয়া জানো ভাল কথা? এয়া জানো বিবেকবান মানুহৰ কথা? মানুহে আত্মহত্যা কি কাৰণত কৰে? ডিপ্ৰেশ্যন কি কাৰণত কৰে? যে এটা বস্তু কিবা এটা আশা কৰিছিল, 90% আশা কৰিছিল, 70% পাইছে, ছুইচাইড। কিবা এটা বিচাৰিছিল ঘৰৰ পৰা, নাই পোৱা, ছুইচাইড। কিবা চাকৰি এটা প্ৰমোশ্যন এটা বিচাৰিছিল, সেইমতে নাই পোৱা, ছুইচাইড। কোনোবাক বোলে কি কৰিছে, কোনোবা কামৰ প্ৰেছাৰ আহিছে কামত, নিজৰ কৰ্মক্ষেত্ৰত, ছুইচাইড। জীৱন এনেকুৱা নহয়। জীৱনত আপোনাৰ ভাল আহিব, বেয়া আহিব, কেতিয়াবা প্ৰেছাৰ আহিব, কেতিয়াবা কোনোবাই বেয়াকৈ ক'ব। সদায় আপুনি বিচৰা ধৰণে বস্তু আপুনি পাব জানো? নাপাব। নাপালে কি হ'ল? জীৱনটো ফাইট কৰিবই লাগিব। ইতিবাচক মানসিকতা নহ'লে এইবিলাক কিন্তু আমাৰ আচলতে এই আধুনিক সমাজখনত আমাৰ যিটো হেঁপাহ, যি আগ্ৰহ, পোৱাৰ যিটো আমাৰ বাসনা, এই পোৱাটো, এই হিউমেন যিটো আমাৰ যিটো বিচৰা যিটো টেণ্ডেঞ্চি, এই টেণ্ডেঞ্চিটো খুব বেছি হ'ব ধৰিছে। আৰু এই টেণ্ডেঞ্চিটো বেছি হোৱাৰ কাৰণে কি হ'ব ধৰিছে? এই টেণ্ডেঞ্চিটো বেছি হোৱাৰ কাৰণেই সমাজত আত্মহত্যাৰ ঘটনা বহুত হ'বলৈ ধৰিছে। তেওঁ ছাকচেছ হ'ল, তেওঁৰ ল'ৰা ছাকচেছ হ'ল, মোৰ ল'ৰাই কিয় ছাকচেছ নহ'ল? তেওঁৰ ল'ৰাই আজি বেলেগ এটা ডাঙৰ এটা কোম্পানীত চাকৰি পালে, মোৰ ল'ৰাই কিয় ভাল এটা চৰকাৰী চাকৰি পোৱা নাই? এই কম্পেয়াৰবিলাকৰ মাজত এচাম মানুহে বা এচাম বন্ধুৱে, লগত থকা মানুহে কিন্তু এচাম বহুতে ইনচাল্ট কৰি 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 এচাম মানুহক কিন্তু আত্মহত্যাৰ কাৰণে সিদ্ধান্ত ল'বলৈ কিন্তু বাধ্য কৰায়। এইবিলাক কথা আচলতে সমাজখনে এতিয়া আলোচনা কৰা দৰকাৰ হৈ পৰিছে। আপোনাৰ কাষৰ বন্ধু, আপোনাৰ বান্ধৱী যদি ভাবিছে কোনোবাই ডিপ্ৰেশ্যনত আছে, তেওঁৰ লগত আপুনি ইতিবাচকভাৱে কথা পাতক, তেওঁৰ লগত বুজাওক যে এইটো ব্যৰ্থ হ'লেই জীৱনটো শেষ হৈ নাযায়। বহুতে প্ৰেমৰ কাৰণে আত্মহত্যা কৰে। প্ৰেম ব্যৰ্থ হ'লেই জীৱনটো শেষ হৈ নাযায়। প্ৰেম আপোনাৰ জীৱনৰ এটা কি, জীৱনৰ এটা পাৰ্ট। আজি এই সংগীজনী পোৱা নাই, বেলেগ এজন সংগী পাব আপুনি। আজি এইটো পোৱা নাই, কালি এইটো পাব। বহুতে দেখে, বহুতেক মই দেখা পাইছোঁ ছুইচাইড কৰে। হাজবেণ্ড ৱাইফৰ মাজত মিল নাই, বহুতে বহুত ধৰণৰ এটা ডাঙৰ সমস্যাৰ সৃষ্টি হয়। আৰু হাজবেণ্ড ৱাইফৰ মাজত কি কৰে, তেওঁলোকে মিলি নথকাৰ কাৰণে, পৰিয়ালৰ কাৰণে চাপ, ইফালে বিভিন্ন টেনশ্যনৰ কাৰণে কি কৰে, ছুইচাইড কৰে। কিয়? আপোনাৰ যদি জীৱনসংগী যদি আপোনাৰ মনে মত হোৱা নাই, আপুনি পৰিৱৰ্তন কৰক জীৱনসংগীক। তাৰ লগত এডজাষ্ট কৰিবলৈ শিকক। যদি এডজাষ্ট কৰিবলৈ শিকা নাই, আপুনি পৰিৱৰ্তন কৰক। কিন্তু জীৱনটোক আপুনি শেষ কৰি নিদিব। কথাটো হ'ল, জীৱনসংগী নতুন বিচাৰিব পাৰিব। আপোনাৰ হাজবেণ্ড বেয়া, আপোনাৰ ৱাইফ বেয়া, আপুনি ঠিক কৰক, আপুনি চেষ্টা কৰক। চেষ্টা নকৰিলে তেনেকৈ থাকক, নহ'লে চেঞ্জ কৰক। ৱে আছে, চেঞ্জ আছে। কিন্তু আপুনি সেইটো নকৰি আপুনি ছুইচাইডৰ দৰে এটা সিদ্ধান্ত লয়। সেই সিদ্ধান্তই অকল আপোনাকে শেষ নকৰে, আপোনাৰ ঘৰখনক শেষ কৰে, আপোনাৰ সমাজখনক শেষ কৰে। বহুত ল'ৰা ছোৱালী মই দেখিছোঁ ভাল পাৰ্চেণ্টেজ পায়, IIT ল'ৰা ছোৱালীয়ে কি কৰে, ছুইচাইড কৰে। কিয়? তেওঁ এই ভৱিষ্যতৰ চিন্তাত ভাবে যে মই কি হ'ব। পৃথিৱীত আহিছোঁ যদি কিবা কৰিব পাৰিব, আপুনি সেই মানসিকতাটো ৰাখক। আপুনি পৃথিৱীৰ ভিতৰত ইউনিক। আপোনাৰ ফিংগাৰ প্ৰিণ্ট কাৰো লগত নিমিলে। আপুনি পাৰফেক্ট এজন। ভগৱানে আপোনাক পাৰফেক্টকৈ বনাইছে। আপোনাৰ দৰে ধুনীয়া পৃথিৱীত কোনো নাই, আপোনাৰ দৰে ব্যতিক্ৰমী কোনো নাই। এই যে আপুনি যে ব্যতিক্ৰম, এইটো যদি আপুনি যেতিয়ালৈকে নিজকে চিনি পাব পাৰিব, নিজকে যেতিয়া জানিব, তেতিয়া কিন্তু এই আত্মহত্যাৰ দৰে নেগেটিভ চিন্তা চৰ্চাবিলাক নাহে। মই আহ্বান জনাম কাৰোবাৰ বন্ধু বান্ধৱী বা ওচৰ চুবুৰীয়াৰ কোনোবাই যদি ডিপ্ৰেশ্যনত থকা বুলি ভাবে, দেখা পায়, তেওঁৰ লগত এটলিষ্ট কথা পাতক, তেওঁৰ পৰিয়ালৰ লগত কথা পাতক, তেওঁৰ লগত সময় দিয়ক। আৰু এই ছুইচাইড নামৰ যি মহাবেদী আছে, এই মহাবেদীৰ পৰা আমাৰ সমাজখনক আহক আমি ৰক্ষা কৰোঁ। আজিলৈ ইমানেই। ধন্যবাদ।